আচ্ছা, আজি আপোনালোকক নিফটিৰ পৰা বা চেনচেক্সত, নিফটি আৰু চেনচেক্সত বেচিকেলি অপশ্যন ট্ৰেডিং কৰা হয়। আৰু অপশ্যন ট্ৰেডিঙৰ কাৰণে কিয় নিফটি আৰু চেনচেক্স লোৱাৰ কাৰণ ইয়াতে আপোনাৰ উইকলি এক্সপাইৰী থাকে। চ' বেচিকেলি এইটো কাৰণে আপোনাৰ ইণ্টাৰডে ট্ৰেডবিলাক মানে নিফটি আৰু চেনচেক্সত লোৱা হয়। পজিশ্যনো কৰিব পাৰে, হেজ কৰিবৰ কাৰণে ইউজ কৰে, কাৰণ প্ৰিমিয়াম ডিকে পায় চেলাৰবিলাকে আৰু বায়াৰবিলাকে মমেণ্টাম পায়। এতিয়া আপোনালোকক দেখাম কেনেকৈ ট্ৰেড এটা ছেটআপ কৰা হয়। ইয়াতে চাওক, মই 3টা EMA ইউজ কৰিছোঁ। এইটো শ্বৰ্ট EMA, 10 EMA আৰু 20 EMA আৰু 50 EMA ইউজ কৰিছোঁ। আৰু ইফালে আপোনাৰ RSI ইউজ কৰিছোঁ 50 লেভেলৰ ওপৰত, যিটো RSI লাইন 50 লেভেলৰ ওপৰত গৈ আমি লং পজিশ্যন বনাম আৰু 50 লেভেলৰ তলত থাকিলে শ্বৰ্ট পজিশ্যন বনাম। আৰু এই যিটো 3টা লাইন চিমুলটেনিয়াছলি এটাৰ ওপৰত এটাকৈ ওপৰত উঠিব লাগিব। এতিয়া আমি বস্তুটো প্লে কৰি চাম কেনেকৈ হয়, কোনখিনি জেগাত একজেক্টলি ট্ৰেডটো কৰিব পাৰি আপোনালোক দেখাবৰ কাৰণে এইটো কৰিছোঁ। এতিয়া মই প্লে কৰিলোঁ, চাব বনি গৈ আছে কেণ্ডেল, এতিয়ালৈকে হোৱা নাই। এই 3টা লাইন মানে ওপৰা ওপৰিকৈ আছে, দেখিছেনে, অভাৰলেপিং কৰি আছে। এতিয়া অভাৰলেপিং কৰা অৱস্থাত ট্ৰেড ল'ব নালাগে। প্লাছ ছুপাৰ ট্ৰেণ্ড এতিয়ালৈকে মানে নিগেটিভ দি আছে, তলৰ ফালে যোৱা দেখাই আছে, মানে চেল দেখাই আছে। ছুপাৰ ট্ৰেণ্ড যেতিয়া বাই দেখাব তেতিয়া আমি বাই ট্ৰেডে লোৱা দেখাই দিম মই আজি। একজেক্টলি এইটো জেগাত চাওক, আপুনি প'জ কৰিছোঁ চাওক, এইটো জেগাত কি হৈছে, ছুপাৰ ট্ৰেণ্ড গ্ৰীণ হৈ গ'ল। এইখিনি কিমান সময়ত, 11:35। একচুৱেলি ইমানখিনিৰ পৰা আছে 11:25 মানৰ পৰা পজিশ্যনটো দেখাইছে। যদিও লাইন 3টা অভাৰলেপিং হৈ আছে, ইয়াতে ছুপাৰ ট্ৰেণ্ড পজিটিভ হৈছে এইটো লাইনত, মানে একজেক্টলি 11:35 ছুপাৰ ট্ৰেণ্ড পজিটিভ হৈছে, মানে ছুপাৰ ট্ৰেণ্ড গ্ৰীণ হৈছে। এতিয়া আপুনি লং পজিশ্যন বনাব পাৰে। যদি লং পজিশ্যন বনাওঁ আমি, কেনেকৈ হ'ব লং পজিশ্যনটো, ধৰক লং পজিশ্যন এটা আমি ইয়াতে ক্ৰিয়েট কৰিম। এইখিনি জেগাত হৈছেতো, ইয়াৰ পৰা আমি লং পজিশ্যন এটা আমি ক্ৰিয়েট কৰিম। তো ইয়াতে লং পজিশ্যন ক্ৰিয়েট কৰিলে আমি ক'ত বনাম, আমাৰ ক'ত বনাম, আমাৰ ষ্টপ লছ ক'ত ল'ম। ষ্টপ লছ এইটো ল', এইটো যিটো লাইন এইখিনি ল'ত আমি ষ্টপ লছ ৰাখিলোঁ। আৰু আমি টাৰ্গেট ধৰক এই কেণ্ডেলডালৰ ওপৰলৈকে ল'ব পাৰোঁ, ফাৰ্ষ্ট কেণ্ডেলডালৰ লগত, মানে টপটোলৈকে আমি ইয়ালৈকে ল'ব পাৰোঁ। ঠিক আছে, ইয়াতে আমি এইখিনি আমি প্ৰফিট ল'ম আৰু এইখিনি আমি ষ্টপ লছ ল'ম। প্ৰফিট আৰু ষ্টপ লছৰ আপোনাৰ ৰেচিঅ'টো এতিয়া চাব। এতিয়া মই প্লে কৰি দিম, চাব ষ্টপ লছৰ লেভেলত নাহে, কাৰণ চাওক এই EMA বেণ্ডকেইটা চাওক, দুইটা ছেপাৰেট হৈ গৈছে বেণ্ডকেইটা। ঠিক আছে, এইফালে দেখিনে 50ৰ ওপৰত আছে। আপুনি চাব টাৰ্গেটটো হিট কৰে নে নকৰে। চাওক, ট্ৰেডিং কৰিব লাগিলে টেকন'লজি ইউজ কৰিব লাগিব আৰু বুদ্ধি লগাব লাগিব, কনচেপ্ট লগাব লাগিব। টেকন'লজি, বুদ্ধি, কনচেপ্ট নলগালে ট্ৰেডিং নহয়। যে নামি আহিলে দেখিলেনে, মানে ইয়াত কি হয়, ইয়ালৈকে গুচি গৈছে। আপুনি ধৰক যেতিয়া পজিশ্যনটো ইয়ালৈকে যাব তেতিয়া আপুনি অলৰেডি ইয়াক বুক কৰি দিব পাৰে। এতিয়া তললৈ আহি গৈছে। ঠিক আছে, এইটো মই দেখাই দিলোঁ কেনেকৈ কৰে। ইয়াতে চাওক, ইয়াতে যেতিয়া ছুপাৰ ট্ৰেণ্ড পজিটিভ হৈ আছে, গ্ৰীণ হৈ আছে, প্লাছ ইমান ফাষ্ট গৈছে, আমি ইয়ালৈকে লৈছিলোঁ, আমি ইমানটো বুক কৰি দিব পাৰোঁ। আমি ধৰক যেতিয়া দেখিছোঁ ৰেড কেণ্ডেল ফৰ্মেশ্যন নামি আহিছে, এইখিনিত আমি বুক কৰি দিব পাৰোঁ। গতিকে তেনেকৈ ট্ৰেডিং কৰা হয়। আৰু ইফালে আপোনাৰ RSI লাইনো আপোনাৰ ডাউন হৈছেতো, গতিকে এই পজিশ্যনৰ RSI লাইনটো ডাউন হৈছে, গতিকে ইয়াত আপুনি পজিশ্যনটো বুক কৰিবই লাগিব, নহ'লে অন্য ৰাস্তা নাই। আৰু হেজ কৰি থ'লে অলপমান ৱেইট কৰিব পাৰে, যিহেতু যদি নেকেড পজিশ্যন লয় তেতিয়াহ'লে আপুনি ইয়াতে বুক কৰিব লাগিব। জাষ্ট এইটো দেখাবৰ কাৰণে মই এই গোটেই ছেটআপটো আপোনালোকক দেখালোঁ, কেনেকৈ একচুৱেলি ট্ৰেডিংটো কৰিব লাগে। একদম চিম্পল হয় এইটো, ইমান মই একো কিবা দামী বস্তু ইউজ কৰা নাই। চবৰে ট্ৰেডিং টাৰ্মিনেলত, যিকোনো ট্ৰেডিং টাৰ্মিনেল ইউজ কৰি এইটো কাম কৰিব পাৰি। জাষ্ট আপোনালোকক দেখাইছোঁ যে কেনেকৈ কনচেপ্টটো হয়, ট্ৰেডিংটো ইণ্টাৰনেট ইমান কম সময়ৰ ভিতৰত পইচা কেনেকৈ বনাব পাৰি। কিন্তু সদায় বনাব নোৱাৰি। গতিকে সেই বনোৱা যিটো টাইম, সেই টাইমলৈ অলপ ৰ'ব লাগিব। ৰৈ মেলি ইয়াতো এটা পজিশ্যন বনিছিলে, এই 3টা EMA লাইন ক্ৰছ হৈছে, ছুপাৰ ট্ৰেণ্ড পজিটিভ হৈ গৈছে, এইপিনে RSI লাইন 50ৰ ওপৰত গুচি গৈছে। ইয়াত ধুনীয়াকৈ এইটো মস্ত ছেটআপ এইটো। কিন্তু এইটো কেণ্ডেল ল'ব নোৱাৰে, কাৰণ এইটো CS যিটো আমাৰ ক্লজিং অকশ্যন যিটো চলিছে ন, এতিয়া ক্লজিং অকশ্যনৰ কাৰণে এই দুটা কেণ্ডেল দেখিছে, সৰু দুটা বিন্দুৰ নিচিনা দেখিছে। গতিকে এনেকুৱা জেগাত ট্ৰেড ল'বলৈ অলপ মুস্কিল।
মই ক'ম আপোনালোকে ট্ৰেডিংটো এতিয়া ধৰক 3-10ৰ ভিতৰত যি আছে আপুনি ৱাইণ্ড আপ কৰি ল'ব। 3-10ৰ পিছত ৱেইট কৰিলে মানে যিকোনো চিটুৱেশ্যন হ'ব পাৰে। কাৰেণ্টলি তেনেকুৱা চিটুৱেশ্যন চলি আছে, গতিকে 3-10ৰ পিছত ট্ৰেড নলোৱাই ভাল। থেংক ইউ।